নমস্কাৰ আসসালামু আলাইকুম। তো আজি ঠেচাৰ বিক্ৰী কৰিলোঁ, চাওক ইফালে বান্ধি দিয়া আছে, গাড়ীত লগোৱা আছে। তো দাদা ক'ৰ পৰা আহিছে অলপ সোধোঁ। দাদা আপোনালোক ক'ৰ পৰা আহিছে? আমি তহিলাৰ পৰা আহিছোঁ। তহিলা আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টে হয় না? গোৱালপাৰা ডিষ্ট্ৰিক্টে না? তো কোনে লয়, আপনি ল'লে না এইটো? আচ্ছা আচ্ছা আচ্ছা, দাদাই ল'লে ঠেচাৰ লৈ গ'ল, আমাৰ ইয়াৰ পৰা লৈ গ'ল। তো বৰ্তমান ঠেচাৰৰ ছিজন চলি আছে, তো আপোনালোকৰো যদি লাগে আমাৰ ইয়াৰ পৰা ল'ব পাৰিব। আমাৰ ইয়াৰ পৰা যে লৈ গৈ আছে কিবা অসুবিধা পালে আমালোকক জনাব যে দাদা কিবা অসুবিধা পাই আছোঁ, যিহেতু গোৱালপাৰাৰে তেনেহ'লে ওচৰতে আমি ঠিক কৰি দি আহিম। আৰু আপোনালোকৰ গাঁৱৰ ওচৰে পাজৰে যদি কোনোবাই লয় আমাৰ ইয়াৰ কথাখিনি কৈ দিব। এটা সেই বেয়াটো কোৱা নাই, আমি যিমানখিনি ছাৰ্ভিচ পালে কিবা অসুবিধা পাইছে নেকি? নাই। তো আমাৰ ইয়াৰ পৰা লৈ গ'লে দাদা কোনো অসুবিধা পোৱা নাই। তো আৰু যদি ওচৰে পাজৰে কাষ্টমাৰ থাকে আমাৰ ইয়াতে পঠাই দিব হ'ব, কৈ দিব যে মইলাবাটত পোৱা যায়। তো আপোনালোকৰ যদি লাগে আমাৰ ইয়াতে পোৱা যায় ঠেচাৰ, তো আপোনালোকে আহিব। ধান মাৰা মেচিন বৰ্তমান এভেইলেবল হৈ আছে বা ছিজনৰ লাগি আছে, তো আপোনালোকে আহক। অত্যাধুনিক প্ৰযুক্তিৰ মেচিন চাব, এইটো 9 পাংখা নহয়, এইটো 10 পাংখাৰ হয়। চাওক ইফালে দেখাই দিয়ক, বন্ধু আলমে দেখাই দিব। চাওক এইটো 10 পাংখাৰ ঠেচাৰ হয়। তো আপোনালোকৰ যদি লাগে তো আপোনালোকে আহক আৰু আমাৰ ইয়াৰ পৰা লৈ যাওক। ইফালে ষ্টক হৈ আছে, চাওক ইফালে আৰু আছে। আৰু বিশেষকৈ ট্ৰেক্টৰ যদি লাগে, চাওক একদম নতুন ট্ৰেক্টৰ যদি কৰিব লাগে, নতুন মানে কি নতুন কণ্ডিশ্যন হৈ আছে, নতুন হয়, ছেকেণ্ড হেণ্ড হয়। এইটো ট্ৰেক্টৰ যদি লাগে আপোনালোকে ল'ব পাৰিব। মাত্ৰ 5,30,000 টকাত এইটো ট্ৰেক্টৰ লৈ যাব পাৰিব। চাওক একদম নতুন কণ্ডিশ্যন হৈ আছে, কাগজ পাতি 2039লৈকে RC টেক্স দিয়া পাব। তো আপোনালোকে আহক, ঠেচাৰৰ লগত ট্ৰেক্টৰো পাব, ট্ৰেক্টৰৰ লগত আৰু যিবোৰ ট্ৰেক্টৰৰ লগত ব্যৱহাৰ হোৱা সকলো ধৰণৰ সঁজুলি আমাৰ ইয়াতে পায়। আপোনালোকে আহিব। এড্ৰেছটো হ'ল গোৱালপাৰা মইলাবাটাৰ। টাউনৰ পৰা আহিলে গোৱালপাৰা DC অফিচৰ ওচৰদি আহিব আৰু ফোন মাৰিব, স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব, ফোন কৰি যোগাযোগ কৰি আহিব। ধন্যবাদ।